চোৱাচোন প্ৰকৃতিৰ সৃষ্টি কি অপৰূপা। মাত কথাৰ সমিল মিলেৰে ভৰা ভিন্ন ভিন্ন জ্ঞান অভিক্ষাৰ সন্মিলিত কৰাৰ যিয়ে প্ৰয়াস কৰিছে সেই মঞ্চই হল কবি সংগম শতৰূপা। এই যে গুণী জ্ঞানীৰে ভৰপূৰ সংগম স্থলী, অভাগ্য মোৰ যত আজি উপস্থিত হৈ মই এইখন মঞ্চৰে এজন সাক্ষী। ধন্য ধন্য আজি মই। নমস্কাৰ, এতিয়াহে মই মোৰ পৰিচয় দিবলৈ ওলাইছোঁ। মোৰ নাম শ্ৰী পুলকেশ ৰায়। মই কচুগাঁও পাব্লিক হাইস্কুলত এতিয়া হাইস্কুলৰ এজন সহকাৰী শিক্ষক ৰূপে কৰ্মৰত। আজি এইখন মঞ্চত আহি বহুত ধন্যবাদ মানিছোঁ নিজকে। আৰু এইখন মঞ্চত আহি ধন্যবাদ মানাৰ এটাই কাৰণ, যিয়ে মোক মঞ্চত আহি উপস্থিত কৰাৰ কাৰণে পৰিচয় কৰাই দিছে, সেইজনী বাইদেউৰ নাম মই নল'লে নহ'ব। আৰু সেই বাইদেউজনীয়ে হ'ল শিলা বাইদেউ। আৰু সেই শিলা বাইদেউক মই লগ পাইছিলোঁ যোৱা 2 বছৰ ধৰি যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহি চোৱা হয়, সেই বহি চোৱা কালত তাইক মই লগ পাইছিলোঁ। আৰু তাই লগ পাই কৈ থাকে এনিটাইম তাই বহুত লিখা মেলা কৰে। আৰু সেই লিখা মেলা কৰোঁতে কি হৈছিলে, আমি বহি চাওঁতে কমেও 15ৰ পৰা 30 দিনীয়া এটা সময় লয়। আৰু সেই সময়ছোৱাত কি হয়, আমাৰ 15ৰ পৰা 30জনমান শিক্ষক শিক্ষয়িত্ৰী তাতে জমা থাকে। পিছত কি হ'লে চবে মিলি কেনে যেতিয়া এটা ধুনীয়া পৰিৱেশ হয়, সেই পৰিৱেশত কি কৰে, মই এটা কবিতা লিখিছিলোঁ, বহুত দীঘল কবিতা। আপোনালোকে যদি শুনিব বিচাৰে মই শুনাম, কিন্তু যিয়ে নহওক তাৰপিছত কি হ'ল, তাতে মই এটা কবিতা লিখি মানে যিমানজন মানুহ আছিলে সেই মানুহকেইজনক লৈ কবিতা লিখিছিলোঁ। আৰু তাৰপিছত নেক্সট এই বছৰো হ'ল, এই বছৰো কৈছে চবে কৈছে আপুনি এটা কবিতা লিখিব লাগিব। মোৰ সময় বহুত লাগে, কাৰণ পৰিৱেশখিনি মিলাই লিখিব লাগে। যি নহওক সেইখিনি মোৰ কাহিনী আছিলে। এতিয়া আপোনালোকৰ এইখন মঞ্চত উপবিষ্ট মানুহবিলাকক মই এতিয়াও ধন্যবাদ দিয়াই নাই, সেয়া প্ৰথমতেই দিব লাগিছিলে, চৰি তাৰ কাৰণে। তেতিয়া মই আজি এই সন্মিলনত প্ৰথম আহিছোঁ, আৰু এই সন্মিলন বা এই কবি সংগমৰ যি এই কাৰ্যসূচী, মই এইটোত একেবাৰেই নতুন। সেইকাৰণে মই ইয়াত মঞ্চত উপস্থিত যিমানজন মানুহ আছে, ব্যক্তি আছে, প্ৰত্যেককে মোৰ মনৰ আন্তৰিকৰ পৰা ধন্যবাদ যাচিছোঁ। আৰু আপোনালোকৰ যি মানে উদ্দেশ্য লৈ আগবাঢ়িছে সেয়া সফল ৰূপায়ণ হওক, সেই মই কামনা কৰিছোঁ। তেদিনক মই এটি সৰু কবিতা আগৰে লিখা, যিহেতু সময় কম আছিলে, মই এইটো পাঠ কৰিবলৈ ওলাইছোঁ। মৰিচিকাৰ পম খেতি, আজি কান্দিবৰ হেজাৰ কাৰণ যদিও চকু পানী নোলায়। আজি কান্দিবৰ হেজাৰ কাৰণ যদিও চকু পানী নোলায়। নিশ্চয় হ'ল নেকি সকলো? নহয়, সময়ৰ কবালত স্তব্ধ মনৰ আবেষ্টনী, যেন শান্ত হ'ল বেদনাৰ নিজৰা হ'ল শুষ্ক। মৰমে আপ্লুত কৰি ৰখা আজি ডাৱৰে আওৰা, যেন আন্ধাৰ নিশাৰ ঢালি দিছেহি অমানিশা। ভবাই নাছিলোঁ জীৱনৰ নৌকাই খহিব লাগে পলে পলে ইটোৰ পিছত সিটোৰ নিৰাধাৰ সোঁত। হঠাৎ উষ্ম বতাহৰ মৃদু বৰফে চুই আনন্দ দিয়ে, কিন্তু নিমিষতে বিলীন কৰি চানি ধৰে শীতল মলয়া। সেয়ে চাগে মনে বিচাৰি ফুৰে উৰিব বিহংগ মনে, য'ত থাকিব প্ৰকৃতিৰ নিৰ্জনতাৰ মাদকতা। সুখৰ সন্ধানত সদায় ফুৰিছোঁ খেতি শান্তিৰ মৰিচিকা, অনুমান কৰিব পৰা নাই কেতিয়া আহিব সেইখন সমাগত। ৰৈ আছোঁ সেই মৰম নামৰ বতাহৰ আলিংগনলৈ, যিয়ে অমিয়া ঢালি পেলাব হিয়া মন শীতল। উমলি উঠিব সিদিনা উপচি পৰিব মনৰ নীলিম গগন, জাতিষ্কাৰ কৰিব সপোনৰ অপৰাজিতাই হৃদয়ৰ নন্দন কানন। ধন্যবাদ। এয়াই আছিলে মোৰ